আজি বন্ধবাৰ আমি পুখুৰী মাছ দুটা আছে, তিনিটা আছে ডাঙৰ ডাঙৰ কচ মাছ। যোৱা 2 বছৰ ধৰি পেলাই সিহঁতক আমি পুখুৰীতে পুহি ৰাখিছোঁ। আজি ভাবিছোঁ তাৰে এটা ধৰি পেলাই আমি সকলোৱে মিলিজুলি প্ৰীতি ভোজ এটাকে খাওঁ বুলি ভাবিছোঁ। চাওঁচোন পুখুৰীত নামো, মাছ ওলায় নে নোলায়, ধৰিব পাৰোঁ নে নোৱাৰোঁ, আপোনালোককো দেখুৱাম। 2 বছৰৰ মূৰত আমাৰ পুখুৰীত কিমান ডাঙৰ হৈছে মাছটো। আহক আমি সকলোৱে মাছ ধৰা কাৰ্যসূচীটোলৈ আগবাঢ়ি যাওঁ। এটা আছেই তাত, এৰিলোঁ নেকি? জিওৱা মাছ খাব নালাগে দেই মানুহ। কথাটো মই আগতে কোৱা শুনিছিলোঁ, কিন্তু মিছা বুলি শুনিছোঁ। নহয় হয় আৰু গোন্ধাই কেনেকুৱা মন কৰিছনে? যিখন বোকা লগাব গাছ মোক কোৱা নাই ভৰসা দিয়ে আমাৰ কচটো ধৰিবলৈ সক্ষম হৈছোঁ। এটা কচেই হৈ যাব আমাৰ। এইটো আপোনালোকে চাওক, আমাৰ ঘৰৰ কচ। মুখে চুখে চবতে পৰিলে মই বোলো ব্লাউজটো লেতেৰা নকওঁ। পাৰিবনে ধৰিব? লাগি ধৰি আছে যে আমাৰ আকৌ তৰাবাইটো মাছ ধৰাত এক্সপাৰ্ট, এগৰাকী সুদক্ষ মাছ ধৰা মানুহ। সেইটো মাছ ধৰিলে আমি টিংটোত নাযায়। ৰ'ব, মই হাতেৰে ধৰিব নোৱাৰিম এইটো। নাই নাই নাই, হেৰি হৈ যাব, বোলক ওপৰত থৈ আহোঁগৈ, বোলক। এনেকে লৈ যোৱা নাই কেনেকে? মই আকৌ মোবাইলটো আছে যে। বাবুলৰ পগলাটোৱে হেৰি কি বুলি কয়, বইল মাছলতে কেনেকে ধৰিলে সেইটো গম পোৱা নেকি? মোৰতো হেৰি কৰিব নোৱাৰোঁ যে। এইটোত কৰিলে একো নকয়। এইটোত ভাইটি ৰ'ব, এইটো ধৰিছোঁ। মাৰি দিয়ে। এইটো মাছ এই ঘৰৰ কচ। এইটো 2 বছৰ হ'ল, আৰু এনেকুৱা আৰু 2টা আছে, বেছি পোহা নাছিলোঁ। গতিকে আজি এইটোৰে আমি আজি ভাত খাব লাগিব।